জনাইছো আজিৰ প্ৰথমটো ব্ৰেকিং নিউজ। সমাগত ২৬ৰ বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বে এইবাৰ নিৰ্মলা সীতাৰমণৰ স্বামীৰ মন্তব্যই জোকাৰিছে সমগ্ৰ দেশ। মন্তব্য কৰিছে যে ভোট চুৰিৰে অন্ধ্ৰপ্ৰদেশ দখল কৰিছিল NDA। এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক, ভোট চুৰিৰে অন্ধ্ৰপ্ৰদেশ দখল কৰিছিল বুলি এতিয়া ডাঙৰ মন্তব্য নিৰ্মলা সীতাৰমণৰ স্বামীৰ এই মন্তব্যই জোকাৰিছে এতিয়া সমগ্ৰ দেশ। চুৰি ভোটেৰে ১৬৪খন আসন জিকিছিল NDA। মাজনিশালৈকে দিয়া হৈছিল ৭০ লাখ ভোট, ৪.16% ভোট নিশা, 11.45 পুৱতি নিশা আৰু ২ বজালৈকে দিয়া হৈছে। লগতে মন্তব্য কৰিছে যে ৩৫টা কেন্দ্ৰত এনেদৰে চলিছিল ভোটদান প্ৰক্ৰিয়া আৰু এনেদৰে ২০২৪ৰ নিৰ্বাচন জয়ী হৈছিল চন্দ্ৰবাবু নাইডুৰ TDPয়ে। আৰু পৰকলা প্ৰভাকৰৰ এই মন্তব্যৰ পিছতেই ৰাজনৈতিক মহলত চলিছে এতিয়া বিশেষ চৰ্চা। সঁচাকৈয়ে এনেকৈ ভোট জিকিছিল নেকি চন্দ্ৰবাবু নাইডুৰ TDPয়ে? এখন সংবাদমেলত তথ্য দাখিল কৰে পৰকলা প্ৰভাকৰে। আৰু ভোট চুৰিৰে অন্ধ্ৰপ্ৰদেশ দখল কৰিছিল NDA। নিৰ্মলা সীতাৰমণৰ স্বামীৰ মন্তব্য এতিয়া জোকাৰিছে সমগ্ৰ দেশ। আৰু সমাগত ২৬ৰ বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বেই এনে মন্তব্য কৰা পৰিলক্ষিত হৈছে। লগতে কৈছে যে চুৰি ভোটেৰে ১৬৪খন আসন জিকিছিল NDA। জনাইছো ৰাজনৈতিক প্ৰেক্ষাপটৰ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। মিয়া আৰু কংগ্ৰেছৰ মহৰী লুৰিণজ্যোতি গগৈ। গৌৰৱৰ ভৰি চেলেকি বিধায়ক হোৱাৰ সপোন লুৰিণজ্যোতি গগৈৰ। আৰু এনে মন্তব্য কোনে কৰিছে জনাইছো সবিশেষ খবৰ। এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক। মিয়া আৰু কংগ্ৰেছৰ মহৰী হৈছে লুৰিণজ্যোতি গগৈ। মই হিমন্ত বিশ্ব শৰ্মাৰ মহৰী হিচাপে নিজকে গৌৰৱ কৰোঁ। গৌৰৱ গগৈৰ ভৰি চেলেকি বিধায়ক হোৱাৰ সপোন দেখিছে লুৰিণজ্যোতি গগৈয়ে। বাংলাদেশী মিয়াৰ বিৰুদ্ধে একো কথা নকয় গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে। পৰিপক্ক ৰাজনীতিবিদ নহয় লুৰিণজ্যোতি গগৈ। আৰু সীমান্তৰ সমস্যা দূৰ কৰিবলৈ সুপ্ৰিম কোৰ্ট নেকি লুৰিণজ্যোতি গগৈ, তাক লৈ প্ৰশ্ন কৰা হৈছে। ৪ বছৰ ধৰি একেখিনি কথা কৈ আছে লুৰিণজ্যোতি গগৈয়ে। আৰু ছাত্ৰ সন্থাৰ পৰা আহি কেনেকৈ ইমান সম্পত্তি গঢ়িলে লুৰিণজ্যোতি গগৈয়ে। গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ হৈছে কমেডিয়ান। সাংসদ হৈ থাকিও গৌৰৱে সৰুপথাৰ সমষ্টিৰ বাবে একোৱে নকৰিলে। জুবিন গাৰ্গক লৈ নিকৃষ্ট ৰাজনীতি কৰি আছে কংগ্ৰেছে। গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈক থকা সৰকা এইবাৰ বিশ্বজিৎ ফুকনৰ। এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসী। সমাগত ২৬ৰ বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বে এইবাৰ লুৰিণজ্যোতি গগৈ সন্দৰ্ভত কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে বিশ্বজিৎ ফুকনে। মিয়া আৰু কংগ্ৰেছৰ মহৰী লুৰিণজ্যোতি গগৈ। মই হিমন্ত বিশ্ব শৰ্মাৰ মহৰী হিচাপে নিজকে গৌৰৱ কৰোঁ বুলি এইবাৰ বিশ্বজিৎ ফুকনৰ ডাঙৰ মন্তব্য জনাইছো। আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। AJP প্ৰাৰ্থী কুংকি চৌধুৰীৰ বিৰুদ্ধে নিশা তীব্ৰ প্ৰতিবাদ। AJP প্ৰাৰ্থী কুংকি চৌধুৰীৰ বিৰুদ্ধে নিশা তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। প্ৰতিবাদকাৰীৰ হুংকাৰ, ভণ্ড জাতীয়তাবাদ নচলিব। নিশা ফেঞ্চি বজাৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে কুংকি চৌধুৰীৰ বিৰুদ্ধে। আৰু হঠাতে প্ৰচাৰৰ মাজতে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে সমগ্ৰ পৰিস্থিতি। আৰু AJP প্ৰাৰ্থী কুংকি চৌধুৰীৰ বিৰুদ্ধে নিশা তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। প্ৰতিবাদকাৰীৰ হুংকাৰ, ভণ্ড জাতীয়তাবাদ নচলিব। আৰু কুংকি চৌধুৰীক এইবাৰ ভণ্ড জাতীয়তাবাদ আখ্যা দিছে। নিশা ফেঞ্চি বজাৰত চলিছে তীব্ৰ প্ৰতিবাদ। আৰু AJP প্ৰাৰ্থী কুংকি চৌধুৰীৰ বিৰুদ্ধে নিশা তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে জনাইছো। আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। অসমৰ ৰাজনীতিৰ পৰা অখিল গগৈৰ টাটা বাই বাই। ৰাজ্যৰ ভিতৰতে পিছ পৰি থকা শিৱসাগৰত উন্নয়ন লাগে। এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক। শিৱসাগৰৰ পৰা অখিল গগৈক টাটা বাই বাই দিয়া হৈছে। বিগত ৫ বছৰে শিৱসাগৰৰ কোনো উন্নয়ন নকৰিলে অখিল গগৈয়ে। শিৱসাগৰৰ উন্নয়নৰ স্বাৰ্থত এতিয়া বিজেপিক সমৰ্থন দল সংগঠনৰ। ১৪টাকৈ জাতীয় দল সংগঠনে মুকলি সমৰ্থন দিলে বিজেপি প্ৰাৰ্থী কুশল দুৱৰীক। শিৱসাগৰত 14 জাতীয় দল সংগঠনৰ সৈতে কুশল দুৱৰীৰ নিৰ্বাচনী সভা। জাতীয় সংগ্ৰামী সেনা অসম, আটাচু টাই অসম যুৱ পৰিষদ, অসম জাতীয় গণমঞ্চ, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, লগতে সংগ্ৰামী নেতা অসম,
সদু অসম অনুসূচিত জাতি ছাত্ৰ সন্থা টাই অসম যুৱ পৰিষদকে ধৰি আটাইকেইটা সংগঠনৰ মুক্ত সমৰ্থন কুশল দুৱৰীক আৰু শিৱসাগৰৰ পৰা এইবাৰ অখিল গগৈক টাটা বাই বাই দিয়া হৈছে কাৰণ বিগত 5 বছৰে শিৱসাগৰৰ কোনো উন্নয়ন নকৰিলে অখিল গগৈ আৰু যাৰ বাবে এইবাৰ শিৱসাগৰৰ উন্নয়নৰ স্বাৰ্থত এতিয়া বিজেপিক সমৰ্থন কৰা দেখিবলৈ পোৱা গৈছে দল সংগঠনসমূহৰ আৰু 14টাকৈ জাতীয় সংগঠনে মুকলি সমৰ্থন দিলে বিজেপি প্ৰাৰ্থী কুশল দুৱৰীক জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ জনতাৰ হকে কথা কোৱাটো অপৰাধ নেকি মোৰ মৌনতাক পৰাজয় বুলি নাভাবিব এক ডাঙৰ খবৰ জনাইছো এবাৰ ৰাঘৱ চাদ্দাৰ প্ৰতিক্ৰিয়া আহি পৰিছে উপদলপতি পদৰ অপসাৰণৰ পিছতে এইবাৰ ৰাঘৱ চাদ্দাৰ প্ৰতিক্ৰিয়া সংসদত কোনেও নকৰা প্ৰশ্ন মই কৰোঁ বুলি কৈছে ৰাঘৱ চাদ্দাই আৰু জনতাৰ হকে কথা কোৱাটো অপৰাধ নেকি আম আদমিৰ সমস্যা সমাধান কৰিব নিবিচাৰে নেকি আম আদমি পাৰ্টিয়ে আম আদমিৰ সমস্যা আম আদমিয়ে সমাধান নকৰিলে কোনে কৰিব বুলি এতিয়া প্ৰশ্ন কৰিছে ৰাঘৱ চাদ্দাই আৰু জনতাই মোক মৰম দিছে জনতাৰ হকে প্ৰশ্ন কৰি যাম আৰু মোৰ মৌনতাক মোৰ পৰাজয় বুলি নাভাবিব মই এনে এখন নদী যে সময় আহিলেই জলপ্ৰয়ালৰ ৰূপ লওঁ ৰাজ্যসভাত সাধাৰণ লোকৰ সমস্যাৰ কথা কৈ এইবাৰ চৰ্চাত আছিল ৰাঘৱ চাদ্দাৰ সাংসদ ৰাঘৱ চাদ্দা আৰু হঠাৎ ৰাঘৱ চাদ্দাক উপদলপতি পদৰ পৰা অপসাৰণ কৰিছে আম আদমি পাৰ্টিৰ ফালৰ পৰা আৰু ৰাঘৱ চাদ্দাৰ সলনি আম আদমি পাৰ্টিয়ে দায়িত্ব দিয়ে অশোক মিত্তালক আৰু কিন্তু কিয় হঠাৎ ৰাঘৱ চাদ্দাক অপসাৰণ কৰিলে আপে কিন্তু কিয় হঠাৎ ৰাঘৱ চাদ্দাক অপসাৰণ কৰিলে আপে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে ৰাঘৱ চাদ্দাক সদনত বক্তৃতাৰ বাবে সময় নিদিবলৈও ৰাজ্যসভাৰ সচিবক আহ্বান আম আদমি পাৰ্টিৰ টেলিকম কোম্পানীৰ হেঁচাৰ বাবে এই পদৰ পৰা আঁতৰালে নেকি ৰাঘৱ চাদ্দাক নে ৰাঘৱ চাদ্দাৰ বিৰুদ্ধে আম আদমি পাৰ্টিত আৰম্ভ হৈছে বিদ্ৰোহ কেজৰিৱাল মনীষ চিচদিয়াৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সময়ত মৌনতা অৱলম্বন কৰিছিল ৰাঘৱ চাদ্দাই অৱশ্যে এই সন্দৰ্ভত আম আদমি পাৰ্টিয়ে প্ৰকাশ কৰা নাই কোনো বিবৃতি টেলিকম কোম্পানীৰ মাধমাৰ পিতৃকালীন ছুটি পেকেটিং ফুড ইত্যাদি বিষয়ক লৈ সৰব হৈছিল সাংসদজন আৰু উপদলপতি পদৰ পৰা অপসাৰণৰ পিছতেই ৰাঘৱ চাদ্দাৰ প্ৰতিক্ৰিয়া আহি পৰিছে জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ আহি আছে 26ৰ বিধানসভা নিৰ্বাচন আৰু আপোনাৰ ভোটাৰ কাৰ্ড নাই নেকি যদি নাই তেন্তে চিন্তা কৰিব নালাগে এই 12বিধ নথিৰ যিকোনো এটা থাকিলে আপুনি দিব পাৰিব ভোট এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক আপোনাৰ ভোটাৰ কাৰ্ড নাই নেকি 12বিধ বিকল্প নথিৰে আপুনি দিব পাৰিব ভোট আৰু ভোটাৰ তালিকাত নাম থাকিলেই হ'ল আপুনি ভোট দিব পাৰিব আৰু প্ৰতিটো ভোটেই মূল্যৱান বুলি এতিয়া নিৰ্বাচন বিষয়াৰ আহ্বান 9 এপ্ৰিলত সাব্যস্ত কৰক আপোনাৰ অধিকাৰ আৰু আধাৰ কাৰ্ড লগতে পেন কাৰ্ড ড্ৰাইভিং লাইচেন্স আৰু ভাৰতীয় পাছপোৰ্ট থাকিলে আপুনি ভোট দিব পাৰিব লগতে ফটো সম্বলিত বেংক বা ডাকঘৰৰ পাছবুক থাকিলে আপুনি ভোট দিব পাৰিব MGNৰেগাৰ জব কাৰ্ড থাকিলে আপুনি ভোট দিব পাৰিব স্বাস্থ্য বীমাৰ স্মাৰ্ট কাৰ্ড অৰ্থাৎ আয়ুষ্মান কাৰ্ড থাকিলে আপুনি ভোট দিব পাৰিব লগতে পেঞ্চনৰ নথি ফটোসহ যদি আপোনাৰ লগত আছে তেন্তে আপুনি ভোট দিব পাৰিব লগতে চৰকাৰী কৰ্মচাৰীৰ সেৱা পৰিচয় পত্ৰ আপোনাক ভোট দিয়াত সহায় কৰিব আৰু সাংসদ বা বিধায়কসকলক প্ৰদান কৰা চৰকাৰী পৰিচয় পত্ৰ থাকিলে আপুনি ভোট দিব পাৰিব লগতে NPR স্মাৰ্ট কাৰ্ড থাকিলে ভোট দিব পাৰিব বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে থকা UDID কাৰ্ড থাকিলে আপুনি ভোট দিব পাৰিব জনাইছো ৰাঘৱ চাদ্দাৰ সন্দৰ্ভত আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ আপৰ পৰা ৰাঘৱ চাদ্দাক বহিষ্কাৰ কৰাৰ পিছত এইবাৰ বিজেপিলৈ যাব নেকি ৰাঘৱ চাদ্দা তাক লৈ এটা সৰ্বত্ৰে প্ৰশ্ন উত্থাপিত হৈছে জনাইছো সবিশেষ খবৰ দেশজুৰি চৰ্চাত ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাদ্দা ৰাজ্যসভাত আপৰ উপদলপতি পদৰ পৰা আঁতৰোৱা হ'ল ৰাঘৱ চাদ্দাক আৰু হঠাৎ আম আদমি পাৰ্টিয়ে আঁতৰাই দিছিল ৰাঘৱ চাদ্দাক আৰু উপদলপতি পদৰ পৰা আঁতৰালেও আপত্তি আছে ৰাঘৱ চাদ্দা আৰু কেজৰিৱালে ৰঙা চকু দেখুওৱা ৰাঘৱ চাদ্দাৰ কি হ'ব নতুন পৰিকল্পনা শেহতীয়াকৈ চৰ্চা চলিছে বিজেপিলৈ যাব নেকি ৰাঘৱ চাদ্দাৰ বিৰুদ্ধে বিজেপিৰ হৈ কাম কৰাৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে একো কথা নকয় ৰাঘৱ চাদ্দাই মোদী আৰু অমিত শ্বাহৰ বিৰুদ্ধে কথা ক'বলৈ ভয় কৰে ৰাঘৱ চাদ্দাই আৰু দেশৰ জ্বলন্ত সমস্যাসমূহক লৈ মাত
নামাতে ৰাঘৱ চাদ্দাই বিজেপিৰ কম্প্ৰমাইজ ৰাঘৱ চাদ্দাৰ আৰু বিজেপিৰে কম্প্ৰমাইজ ৰাঘৱ চাদ্দাৰ আৰু আপৰ নেতা গ্ৰেপ্তাৰ হ'লে মনে মনে থাকে ৰাঘৱ চাদ্দা আপৰ নিয়ম নীতি উলংঘন কৰিছে ৰাঘৱ চাদ্দাই আৰু কেজৰিৱালৰ গ্ৰেপ্তাৰৰ সময়তো লণ্ডন গুচি গৈছিল ৰাঘৱ চাদ্দাই আৰু বিস্ফোৰক অভিযোগ এইবাৰ খোদ আম আদমি পাৰ্টিৰ শীৰ্ষ নেতৃত্বৰ ফালৰ পৰা ৰাঘৱ চাদ্দাক আপৰ ভিতৰচৰাত অপমান আৰু চৰ্চা চলিছে যিকোনো মুহূৰ্তত আপ ত্যাগ কৰিব ৰাঘৱ চাদ্দাই আৰু ইতিমধ্যে বিজেপিৰ শীৰ্ষ নেতৃত্বই যোগাযোগ কৰিছে ৰাঘৱ চাদ্দাৰ সৈতে